হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই যিহেতু এক মাহ মানে প্ৰায় ছুটীত আছিলোঁ আৰু আজি আকৌ ওলাই আহিছোঁ অৰুণাচললৈ বুলি কৰ্মসূত্ৰে। আজি মই আহিছোঁ তালিহা আৰু তাকচিন যাম। চ' অৰুণাচলৰ কিছুমান ধুনীয়া চিনেৰী মই আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি আহি পালোঁহি এই হোটেলখন। এই হোটেলখনত ধুনীয়াকৈ এসাঁজ খাই ল'লোঁ। এতিয়া আকৌ যাব লৈছোঁ আৰু আজি চাগে দাপৰিজত থাকিব লাগিব। দাপৰিজত গৈ পাবলৈ আৰু 2 ঘণ্টামান লাগিব। চ' বন্ধুসকল, মই ধুনীয়া ভিডিঅ' আপোনালোকক দেখাই যাম অৰুণাচলৰ পাহাৰীয়া অঞ্চলৰ ধুনীয়া চিনেৰীবিলাক। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰ্মি কেম্প এটা আছে। আৰু বন্ধুসকল, চিনেৰী চাওক আপোনালোকে। এক সুন্দৰ মনোৰম দৃশ্য। चाइना को मारने वाला शेर ठप्पा, हवेलीदार शेर ठप्पा। उधर भी सिस्ती ऊपर से आता है। বন্ধুসকল, যিহেতু যোৱাকালি আমি দাপৰিজ পাইছিলোঁহি আৰু দাপৰিজতে থাকিলোঁ। আজি আহি যিহেতু কাইলৈ তাকচিন যাম, আজি চেটু পালোঁহি আৰু চেটুত আমি ক'ত থাকিম আজি তাৰ অকণমান আপোনালোকৰ মাজত দেখাই দিব বিচাৰিছোঁ। এয়া দেখিছে, এই ঘৰটো সম্পূৰ্ণ কাঠৰ ঘৰ হয়। যিহেতু পাহাৰীয়া অঞ্চলত কাঠৰ ঘৰবিলাক বেছি বিৰাজমান, আপোনালোকেতো জানেই। এয়া দেখিছে, যিহেতু আজি আমাক ইয়াতে থকাৰ সুবিধা কৰি দিছে। আৰু জুইকুৰা যিহেতু অৰুণাচলত এনেকৈ মাজত জুই জ্বলাই, যিটো সিহঁতি ট্ৰেডিশ্যনেল বুলি ভাবে। আৰু এয়া দেখিছে, এইটো কিটচেন ৰুমটো, বাকী ৰুমবিলাক এক্সট্ৰাকৈ আছে। বাকী ইয়াত টিভি লগাই থোৱা হৈছে, গোটেইবিলাক মানুহে ইয়াত বহি টিভি চায়। চ' বন্ধুসকল, মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। আৰু মই আজিতো বাদ দি কাইলৈ কেনেকৈ কামবিলাক কৰোঁ, ক'ত যাম, সেয়া আপোনালোকৰ মাজত দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। যিহেতু মই বৰ্তমান আছোঁ চেটু, অৰুণাচলৰ চেটু নামৰ জেগাডোখৰত। চ' আমি কালি য'ত থাকিলোঁ তাৰ পাছফালে সোৱণশিৰি নদীখন বৈ গৈছে। এয়া মোৰ বেক চাইডে আপোনালোকে দেখিছে চাইনবোৰ্ডখন চেটু বুলি লিখা আছে। এয়া হৈছে চেটু ভিলেজখনৰ এক সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য। এয়া আপোনালোকে দেখিছে, ইয়াত যিহেতু চেটু বুলি লিখা আছে। আৰু মই আপোনালোকক দেখাব বিচাৰিছোঁ, আমি যিহেতু এই ৰুমটোত যোৱাকালি আছিলোঁ আৰু ইয়াৰ পাছফালে যিহেতু সোৱণশিৰি নদীখন বৈ গৈছে, সেই নদীখনৰ অকণমান সৌন্দৰ্যটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক।
এয়া দেখিছে আপোনালোকে, এইখনে হৈছে সোৱণশিৰি নদী। এই নদীখন চাইনাৰ পৰা বৈ আহিছে। চাইনাৰ পৰা বৈ অসমৰ গেৰুকামুখৰ ফালে ওলাইছেগৈ। ইয়াৰ অকণমান প্ৰাকৃতিক সৌন্দৰ্যটো মই আপোনালোকক দেখাই দিছোঁ। আৰু বন্ধুসকল, যিহেতু আমি এতিয়া যিটো কামত আহিছোঁ, ইয়াত আমাৰ কৰ্মসূত্ৰে যিহেতু ইঞ্জিনৰ কাম কৰিবলৈ আহিছোঁ, গতিকে কাম কৰিবলৈ বুলি যাম। তাৰো প্ৰাকৃতিক সৌন্দৰ্য আৰু ইঞ্জিনৰ কাম কেনেকৈ কৰোঁ মই আপোনালোকক এয়া অকণমান দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। পাহাৰীয়া অঞ্চলত চাইনাৰ পৰা বৈ অহা সোৱণশিৰি নদীৰ ঢৌ এয়া। সোৱণশিৰি নদীৰ ঢৌৰ দপদপনিয়ে গোটেই কঁপাই তুলিছে। দেখিছে আপোনালোকে, বন্ধুসকল, আমি এতিয়া বৰ্তমান টাক্সিন অভিমুখে গৈ আছোঁ আৰু যিহেতু ইঞ্জিনৰ কাম কৰিবলৈ গৈছোঁ সেই হেতুকে, আৰু আমি দুজন ইঞ্জিনিয়াৰ আহিছিলোঁ, নিৰঞ্জন আৰু মই। তাৰপিছত মই আপোনালোকক দেখাই যাম টাক্সিন ৰিদ্ধিৰ অলপ প্ৰাকৃতিক সৌন্দৰ্যবোৰ। আৰু যিহেতু এই ছাইডত মই এবাৰ ফাৰ্ষ্ট আহিছোঁ, সেই হেতুকে ময়ো নাজানো ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ কেনেকুৱা হ'ব। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, ফাইনেলি আমি আহি ৰিডি ভিলেজ পালোহি। আৰু মোৰ এই বেক চাইডে দেখিছে আপোনালোকে এই ডিজিটো, তো এইটোৱে হৈছে আমাৰ কামিংছৰ ইঞ্জিন। তো এইটোৱে ছাৰ্ভিচিঙৰ কাম আছে। আৰু বন্ধুসকল, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য চাওক। পাহাৰৰ ওপৰত এডোখৰ সমতল ঠাই। এখন হৈছে হেলিপেড আৰু পাহাৰীয়া অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য এয়া দেখিছে আপোনালোকে। এইফালে আৰ্মি গাড়ীবোৰ আছে। এখন হৈছে হেলিপেড। এয়াই হৈছে অৰুণাচলৰ ৰিড্ডি নামৰ গাঁওখনৰ এক সৌন্দৰ্য। এয়া হৈছে ৰিড্ডি ভিলেজখন। বন্ধুসকল, যিহেতু আমাৰ কাম কৰি হৈ গ'ল, সেইকাৰণে অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ ৰাস্তাই ৰাস্তাই, জাষ্ট অকণমান মানে চাবলৈ। যিহেতু এইফালে এইবাৰ মই প্ৰথম আহিছোঁ তো, সেইটো কাৰণে। আৰু ইয়াৰ পৰা আমি বৰ্তমান ৰেডিত আছোঁ। ইয়াৰ পৰা টাক্সিন প্ৰায় 17 কিলোমিটাৰ, আৰু টাক্সিনৰ পৰা চাইনা বৰ্ডাৰলৈ 3 কিলোমিটাৰমান হয়। আৰু যিহেতু আমাৰ ৰেডিতে কাম আছিলে, গতিকে টাক্সিন যোৱাৰ কোনো কাৰণ নাই বাৰু। চ' বন্ধুসকল, অকণমান ইয়াৰ চিনেৰীবিলাক মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু কেনেকুৱা লাগে জনাব। আহি
এটা টাৰ্ণিং পালোঁ আৰু এই পাহাৰকেইটা চাওক বন্ধুসকল। এই পাহাৰকেইটা হৈছে অকল শিলৰ পাহাৰ আৰু পাহাৰৰ তলত একেবাৰে তলত আছে সোৱণশিৰি নদীখন, যিখন নদী চাইনাৰ পৰা বৈ আহিছে। পাহাৰীয়া অঞ্চলৰ হাৰিয়ালি, ইয়াৰ মানে যিটো বতাহ, পাহাৰীয়া অঞ্চলত আহিবলৈ এটা কাৰণে বহুত ভাল লাগে, মানে ফ্ৰেছ অক্সিজেনটো পাহাৰীয়া অঞ্চলতহে পোৱা যায়। যিহেতু পাহাৰীয়া অঞ্চলবিলাকত প্ৰদূষণ বহুত কম, সেই হেতুকে ফ্ৰেছ হাৱাটো পোৱা যায়, ফ্ৰেছ অক্সিজেন, যিটো আমাৰ শৰীৰৰ কাৰণে দৰকাৰ হয়। চ' বন্ধুসকল, মই আপোনালোকক দেখাই আছোঁ ৰিদ্দি বস্তিখনৰ অপজিটত থকা বিশেষ পাহাৰবোৰ। এয়া আৰু এইবোৰ দেখিছে আপোনালোকে, যিবিলাক নেকি পাইন গছ, যিহেতু বহুত প্ৰজাতিৰ আছে, এইজোপাও প্ৰায় পাইন গছে হয়। এয়া দেখিছে, আৰু এই ৰাস্তাটো চাওক, পাহাৰীয়া অঞ্চলৰ সৰু ৰাস্তা। এইফালে মোৰ বন্ধু নিৰঞ্জন আহি আছে। Langsung baik jalan. Arab kaca বন্ধুসকল, যিহেতু আমি কাম কৰি ৰিদ্দিৰ পৰা ঘূৰি আহিলোঁ, আকৌ বৰ্তমান চেটু পালোহি। এতিয়া
যিহেতু সেতুত আছোঁ, গতিকে সেতুৰ অকণমান প্ৰাকৃতিক সৌন্দৰ্য যিহেতু কালি মই আপোনালোকক দেখাইছিলোঁ, আজিও আৰু অকণমান ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু কেনেকুৱা লাগে জনাব। আমি আহি পাইছোঁহি এখন লোহাৰৰ ব্ৰিজ। এই ব্ৰিজখনৰ পৰাই অকণমান মই আপোনালোকক দেখাই দিম। পাহাৰীয়া অঞ্চলবিলাকত এনেকুৱা লোহাৰৰ ব্ৰিজ বহুত আছে। এইফালৰ পৰা ধুনীয়াকৈ পানী বৈ আহিছে পাহাৰৰ ওপৰৰ পৰা আৰু সোৱণশিৰি নদীত পৰিছেগৈ, দেখিছে আপোনালোকে। সোৱণশিৰি নদীৰ ঢৌ এয়া। পাহাৰৰ কিনাৰে কিনাৰে বৈ গৈছে সোৱণশিৰি নদীখন আৰু পাহাৰীয়া অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য